তোমালোকে বেছিভাগ ষ্টুডেণ্টে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন পাইছা আৰু এই চাৰ্টিফিকেটখন পোৱাৰ পাছত তোমালোকে কি কৰিব লাগিব, কি প্ৰচেছত স্কুটিখন লাভ কৰিবা। লগতে যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড যোনখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন ক'ত লাভ কৰিবা তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া যোনবিলাক ছাত্ৰ ছাত্ৰীয়ে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন পালা, সেই ছাত্ৰ ছাত্ৰীসকলে সেই ষ্টুডেণ্টবিলাকে এতিয়ালৈকে কি হয়, ডিলাৰৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ এতিয়া ষ্টুডেণ্ট বহুত আছে কাৰণে এতিয়া ডিলাৰৰ পৰা কোনো ধৰণৰ কল অহা নাই। ডিলাৰৰ পৰা যদি কল নাই অহা তেন্তে তোমালোকে নিজেই কণ্টেক্ট কৰিব লাগিব। তোমালোকে লগৰবোৰক সুধি পিনে তোমালোকৰ কি হয়, তোমালোকক কোনটো ডিলাৰত এই স্কুটিখন প্ৰদান কৰে সেই ডিলাৰলৈ যাব লাগিব। কিয় বহুতো ডিলাৰৰ পৰা এতিয়ালৈকে কণ্টেক্ট কৰা নাই, কিন্তু সেই ডিলাৰত গৈ বহুত ষ্টুডেণ্টে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰি আছে। এতিয়া তোমালোকৰ লগৰবোৰক তোমালোকে সুধি পিনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু তোমালোকৰ যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন পালা, সেই ছাত্ৰ ছাত্ৰীসকলে ডিলাৰলৈ গৈ পিনে ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰিব লাগিব। তাত ডিলাৰৰ পৰা এখন ফৰ্ম দিব, সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পাছত তোমালোকৰ যোনখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন ডিলাৰত জমা দিব লাগিব। তোমালোকৰ ডিলাৰত যেতিয়া ডকুমেণ্টসমূহ ভেৰিফিকেশ্যন কৰি থৈ আহিবা, যেতিয়া ছাবমিট কৰি আহিবা, তাৰপিছত তোমালোকৰ কেইদিনমানৰ পিছত তোমালোকক ডিলাৰৰ পৰা কণ্টেক্ট কৰিব। ডিলাৰৰ পৰা এইটো কাৰণে কণ্টেক্ট কৰিব, তোমালোকৰ RC কাৰণে এটা OTP বিচাৰিব। RC ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তোমালোকৰ মোবাইলত এটা OTP পঠাব। তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তোমালোকৰ ডিলাৰত যোনটো নম্বৰ থাকিব, সেই নম্বৰটোত তোমালোকলৈ এটা OTP পঠাব। সেই OTPটো তোমালোকে ডিলাৰৰ কৰ্তৃপক্ষক দিব লাগিব। তোমালোকৰ সেই কলটো আৰ্জেণ্ট হয়, তোমালোকে ৰিচিভ কৰিবা। 2বাৰ বা 3বাৰে কল কৰিব, মই আগতো তোমালোকক কৈছোঁ। 2বাৰ বা 3বাৰে কল কৰিব। তোমালোকৰ OTPটো সেই ডিলাৰৰ কৰ্তৃপক্ষৰ লগত তোমালোকে শ্বেয়াৰ কৰিব লাগিব। তোমালোকে যেতিয়া সেই OTPটো দিবা, OTPটো দিয়াৰ পাছত তোমালোকে আকৌ কেইদিনমান ৰখিব লাগিব। কেইদিনমান ৰখাৰ পাছত লাষ্ট তোমালোকে আকৌ ডিলাৰৰ পৰা যেতিয়া কণ্টেক্ট কৰিব, যদি কণ্টেক্ট নকৰে তেন্তে তোমালোকে নিজেও সুধি থাকিবা। যদি কণ্টেক্ট কৰে তেতিয়াতো ভালেই। যদি তোমালোকৰ বহুত দিন হৈ গ'ল, যদি ডিলাৰৰ পৰা কোনো ধৰণৰ কল কৰা নাই, তেতিয়া তোমালোকে ডিলাৰলৈ গৈ পিনে তোমালোকে নাইবা তোমালোকৰ ডিলাৰৰ নম্বৰটোতো লৈ আহিবা। সেই ডিলাৰৰ কণ্টেক্ট কৰিবা। কণ্টেক্ট কৰাৰ পাছত তোমালোকে সুধিবা স্কুটিখন কেতিয়া বিতৰণ কৰিব। তোমালোকে সেই ডিলাৰ কৰ্তৃপক্ষৰ লগত সুধি পিনে তোমালোকে এইচ স্কুটিখন লাভ কৰিবা। আৰু তোমালোকৰ যোনকেইখন ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ গ'ল, এতিয়া অসমৰ বেছিভাগ ডিষ্ট্ৰিক্টতে ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ গ'ল। সেই ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ যোৱা ডিষ্ট্ৰিক্টৰ যদি ষ্টুডেণ্টসকলে এতিয়ালৈকে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন লাভ কৰা নাই, তেতিয়া তোমালোকে যোনখন মেৰিট লিষ্ট আছে, সেই মেৰিট লিষ্টখনৰ তোমালোকে ৰাইট ছাইডে দেখিবলৈ পাবা এখন কলেজৰ নাম দিয়া আছে। সেই কলেজখনত গৈ তোমালোকে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন ৰিচিভ কৰিব লাগিব। আৰু কি হয়, যোনখন কলেজৰ নাম দিয়া আছে মেৰিট লিষ্টখনত, কেতিয়াবা তেওঁলোকে সেই কলেজখনত নিদিয়ে, এতিয়া বেলেগ কলেজৰ দি দিয়ে। সেইবাবে তোমালোকে লগৰ ল'ৰাবোৰক বা লগৰ ছোৱালীবোৰক তোমালোকে সুধি থাকিবা, তোমাৰ লগৰবোৰক সুধি থাকিবা এই চাৰ্টিফিকেটখন ক'ত প্ৰদান কৰে। তোমালোকে তাত গৈ পিনে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন তোমালোকে লাভ কৰিবা। আৰু আগৰ যোনটো ভিডিঅ', সেই ভিডিঅ'টোত কেইজনমানে কমেণ্ট কৰিছিলে যে তিনিচুকীয়া ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ গ'ল, কিন্তু এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন এতিয়ালৈকে পোৱা নাই, আমি ক'ত লাভ কৰিম। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলক মই কৈ দিওঁ, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কমাৰ্চ কলেজত যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন প্ৰদান কৰি আছে। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যদি তোমালোক হয় তেন্তে তোমালোকে কমেণ্ট কৰিবা। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কমাৰ্চ কলেজত এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন প্ৰদান কৰি আছে। এতিয়া তোমালোকে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন লৈ পিনে ডিলাৰত গৈ ডকুমেণ্টসমূহ ছাবমিট কৰিব লাগিব। তাত এখন ফৰ্ম দিব, তোমালোকক আগত জনালোৱেই। এই ফৰ্মখন ফিল আপ কৰি পিনে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এইখন তোমালোকে তাত জমা দিব লাগিব। জমা দিয়াৰ পাছত তোমালোকৰ ঘৰলৈ যেতিয়া আহিবা, কেইদিনমানৰ পিছত জমা দি থৈ আহিলা, তাৰ কেইদিনমানৰ পিছত তোমালোকৰ মোবাইললৈ এটা OTP আহিব। এই প্ৰচেছত তোমালোকে এইচ স্কুটিসমূহ লাভ কৰিবা। আৰু তোমালোকে সুধি আছিলা যেতিয়া আমি স্কুটিখন আনিবলৈ যাম তেতিয়া ডিলাৰত কিবা পইচা দিব লাগিব নেকি। তোমালোকক জনাই দিওঁ, ডিলাৰৰ ফালৰ পৰা হেলমেটটো দিয়া হ'ব। আৰু বেলেগ যদি এক্সট্ৰা পাৰ্ট লগোৱা স্কুটিত তেতিয়া সেই পইচাটো দিব লাগিব। যদি তোমালোকে একো নলগোৱা তেতিয়া কোনো ধৰণৰ ডিলাৰত পইচা দিব নালাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা। আৰু তোমালোকৰ যোনকেইখন ডিষ্ট্ৰিক্টত এতিয়ালৈকে ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ গ'ল, সেই ইনগ্ৰেশ্যন প্ৰগ্ৰেম হৈ যোৱা ষ্টুডেণ্টসকলে যোনখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন পালানে নাই তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কোনোবা আছা নেকি সেইটো কমেণ্ট কৰিবা। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কমাৰ্চ কলেজত তোমালোকৰ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন প্ৰদান কৰি আছে।